নাই চৰা নাই সময়ে সময়ে ৰাজনীতি তেনেকুৱা থাকে সবৰে ৰাজনীতি মানুহৰ নিজৰ ব্যক্তিগতৰ কথাও থাকে সুবিধা অসুবিধা কবাত গ'লে বেছি ভাল হ'ব নেকি কাৰোবাৰ লগত থাকিলে বেছি ভাল হ'ব নেকি সেইবোৰ চলিয়ে থাকিব ৰাজনীতি প্ৰক্ৰিয়া এটা দলতে সদায় সবে নাথাকে এইটো ৰিপৰ্টাৰ আৰু ৰাজনীতি একে যদি ইয়াত ভাল নালাগে বেলেগ চেনেলত যাব আৰু বেলেগ চেনেলত কোনোবা বেছি সুযোগ সুবিধা দিলে তাত যেহেতু বেছি ভালকৈ কাম কৰিব পাৰিব চলিব পাৰিব তাতে যাই পেলাই জইন কৰিব ৰাজনীতিও তেনেকুৱা ৰাজনীতিক মানুহখিনিও তেনেকুৱা ধৰণৰ হৈ থাকে কিছুমান গতিকে তেওঁৰ কাৰণে যদি সুৰক্ষিত নহয় ক'বাত তেওঁ সুৰক্ষা বিচাৰি যাব গতিকে সেইটো কোনো নতুন কথা নহয় বিজেপি আৰু ইউপিএলৰ মাজত ফাট মেলিছে নেকি ইউপিএলৰ দলৰ বিজেপি যাব নালাগে বিজেপিৰ পৰা ইউপিএলত আহিব নালাগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে নাই তেখেতৰ দৃষ্টিভংগীত মানে কি কয় আহ্বান জনাইছে যিহেতু একেলগে আছে গতিকে ৰাজনীতিত এইটো জনাবই লাগিব আৰু পাৰে মানে এইটো থাকিব লাগিব কিন্তু যেতিয়া ব্যক্তিক মানে ক্ষেত্ৰত গুচি যায় তো ব্যক্তিৰ চিন্তাটোহে হ'ব গতিকে ব্যক্তিকহে সুধিব লাগিব আপোনালোকে কিন্তু মই কৈছোঁ কি ৰাজনীতি কৰা ব্যক্তিবিলাকৰো তেনেকুৱা হয় যে মানে ক'বাত যদি নিজৰ কাম কৰাৰ সুবিধা মানে বেছি সুযোগ আছে বুলি ভাবে তেনেকুৱা ধৰণৰ পাৰ্টিত মাজে মাজে এইবিলাক হয় বিজেপি আৰু ইউপিএলৰ মাজত ফাট মেলিছে নেকি কোনটো বিজেপি আৰু ইউপিএলৰ মাজত ফাট মেলিছে নেকি ইলেকশ্যন অহাৰ লগে লগে নাই তেনেকুৱা নহয় নাই ইলেকশ্যন অহাৰ লগে লগে চবে নিজে নিজে কষ্ট কৰি জিকিব স্যাৰ এটা কথা সুধো স্যাৰ যেহেতু আপুনি এসময়ত হাগ্ৰামাৰ সতীৰ্থ আছিলে এতিয়া কথা বাৰ্তা স্যাৰ কিবা হয় নেকি হাগ্ৰামাৰ লগত আপুনি নাই চবে নিজৰ নিজৰ কাম হাগ্ৰামাৰ কাম ৰাজনীতি কৰা মোৰ কাম বিধানসভা চলোৱা গতিকে মোৰ যি দায়িত্ব মই সেই দায়িত্বত মই নিজকে মানে কি কয় নিবেশ কৰিছোঁ গতিকে তেওঁৰ তাত নিবেশ কৰিছে গতিকে আমাৰ ৰাস্তা বেলেগ নাই চৰা নাই সময়ে সময়ে ৰাজনীতি তেনেকুৱা থাকে সবৰে ৰাজনীতি মানুহৰ নিজৰ ব্যক্তিগতৰ কথাও থাকে সুবিধা অসুবিধা কবাত গ'লে বেছি ভাল হ'ব নেকি কাৰোবাৰ লগত থাকিলে বেছি ভাল হ'ব নেকি সেইবোৰ চলিয়ে থাকিব ৰাজনীতি প্ৰক্ৰিয়া এটা দলতে সদায় সবে নাথাকে এইটো ৰিপৰ্টাৰ আৰু ৰাজনীতি একে যদি ইয়াত ভাল নালাগে বেলেগ চেনেলত যাব আৰু বেলেগ চেনেলত কোনোবা বেছি সুযোগ সুবিধা দিলে তাত যেহেতু বেছি ভালকৈ কাম কৰিব পাৰিব চলিব পাৰিব তাতে যাই পেলাই জইন কৰিব ৰাজনীতিও তেনেকুৱা ৰাজনীতিক মানুহখিনিও তেনেকুৱা ধৰণৰ হৈ থাকে কিছুমান গতিকে তেওঁৰ কাৰণে যদি সুৰক্ষিত নহয় ক'বাত তেওঁ সুৰক্ষা বিচাৰি যাব গতিকে সেইটো কোনো নতুন কথা নহয় বিজেপি আৰু ইউপিএলৰ মাজত ফাট মেলিছে নেকি ইউপিএলৰ দলৰ বিজেপি যাব নালাগে বিজেপিৰ পৰা ইউপিএলত আহিব নালাগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে নাই তেখেতৰ দৃষ্টিভংগীত মানে কি কয় আহ্বান জনাইছে যিহেতু একেলগে আছে গতিকে ৰাজনীতিত এইটো জনাবই লাগিব আৰু পাৰে মানে এইটো থাকিব লাগিব কিন্তু যেতিয়া ব্যক্তিক মানে ক্ষেত্ৰত গুচি যায় তো ব্যক্তিৰ চিন্তাটোহে হ'ব গতিকে ব্যক্তিকহে সুধিব লাগিব আপোনালোকে কিন্তু মই কৈছোঁ কি ৰাজনীতি কৰা ব্যক্তিবিলাকৰো তেনেকুৱা হয় যে মানে ক'বাত যদি নিজৰ কাম কৰাৰ সুবিধা মানে বেছি সুযোগ আছে বুলি ভাবে তেনেকুৱা ধৰণৰ পাৰ্টিত মাজে মাজে এইবিলাক হয় বিজেপি আৰু ইউপিএলৰ মাজত ফাট মেলিছে নেকি কোনটো বিজেপি আৰু ইউপিএলৰ মাজত ফাট মেলিছে নেকি ইলেকশ্যন অহাৰ লগে লগে নাই তেনেকুৱা নহয় নাই ইলেকশ্যন অহাৰ লগে লগে চবে নিজে নিজে কষ্ট কৰি জিকিব স্যাৰ এটা কথা সুধো স্যাৰ যেহেতু আপুনি এসময়ত হাগ্ৰামাৰ সতীৰ্থ আছিলে এতিয়া কথা বাৰ্তা স্যাৰ কিবা হয় নেকি হাগ্ৰামাৰ লগত আপুনি নাই চবে নিজৰ নিজৰ কাম হাগ্ৰামাৰ কাম ৰাজনীতি কৰা মোৰ কাম বিধানসভা চলোৱা গতিকে মোৰ যি দায়িত্ব মই সেই দায়িত্বত মই নিজকে মানে কি কয় নিবেশ কৰিছোঁ গতিকে তেওঁৰ তাত নিবেশ কৰিছে গতিকে আমাৰ ৰাস্তা বেলেগ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।